নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভবানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পশ্চিম অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই পোষণ ট্ৰেকাৰত নতুনকৈ অহা এটা খুব গুৰুত্বপূৰ্ণ আপডেটৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ অলৰেডি আমাৰ 23.7 ভাৰ্জনটোত কেইটামান খুব ইম্পৰ্টেণ্ট আপডেট আহিছে তাৰে ভিতৰত এটা খুব ইম্পৰ্টেণ্ট আপডেট বুলি মই কৈছোঁ কাৰণ এইটো ওপৰত আপোনালোকে বহুতে আমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন সুধি আছে গতিকে তাৰ ওপৰত মই এই ভিডিঅ'টো বনাই আছোঁ সেইটো হৈছে কি যে চাওক আমাৰ 3 পৰা 6 বছৰৰ যিসমূহ শিশু আছে তেওঁলোকৰ যেতিয়া ডেইলি টেকিঙত এটেণ্ডেন্সটো দিব যায় তাত আপোনালোকে অপ্ট আউট এছএনপি বুলি পায় গতিকে সেইটো মিনিংটো কি বা সেইটো কাৰ লগত জড়িত হৈ আছে সেই গোটেইখিনি সম্পৰ্কে মই আজি ক'ব ওলাইছোঁ প্ৰথমতে চাওক মই আপোনালোকৰ ডেইলি টেকিঙৰ যিটো অপশ্যনটো আছে মই সেইটোত গৈছোঁ যোৱাৰ পিছত ইয়াতে প্ৰথম এটেণ্ডেন্সৰ যিখন পাৰ্টখন এইখন আহিব ডেইলি টেকিঙৰ পাৰ্টখিনি চ' ইয়াতে আপোনালোকক চাওক এতিয়া মই আপোনালোকৰ যিটো এটেণ্ডেন্স পাৰ্টটো আছে সেইটো গৈছোঁ এটেণ্ডেন্সৰ অপশ্যনটো মই টাচ কৰাৰ পিছত ইয়াতে চাওক প্ৰথম নামটোৰ লগতে লিখা আছে কি যে এটেণ্ডেন্সৰ বক্সটো আপোনাৰ ডাৰ্ক কৰা আছে কিন্তু মৰ্নিং ষ্টেজতে একেবাৰে এইটো হাইড কৰা আছে তলত লিখা আছে কি অপ্ট আউট ফৰ এছএনপি বুলি লিখা আছে অপ্টেড আউট ফৰ এছএনপি ঠিক আছে মানে এতিয়া কথাটো হ'ল কি অকল এইটো বুলি নহয় বহুতকৈ নামত আহিছে যে তলৰ 3 নম্বৰ নামটোত আহিছে 4 নম্বৰ নামটোত এনেকুৱা ধৰণৰ অপ্টেড আউট ফৰ এছএনপি বুলি আহিছে কিন্তু এইটো মিনিংটো কি হ'ল যে চাওক এই যেটো আপোনালোকে কি হয় যেতিয়া সেই শিশুসমূহ আপোনালোকৰ কেন্দ্ৰলৈ নাহে বা বেলেগ স্কুললৈ যায় আৰু সেই স্কুললৈ যোৱাৰ সময়ত আপোনালোকে যেতিয়া স্কুল গোয়িঙৰ যেটো অপশ্যনটো দেখুৱায় তেতিয়া কি হয় সেই নামটো আপোনালোকৰ এটেণ্ডেন্সৰ পাৰ্টৰ পৰা আমাৰ সাধাৰণতে আঁতৰি গৈছিল আগতে আৰু অকল এটেণ্ডেন্স বুলি নহয় এচিএমৰ যেটো অপশ্যন আছে তাৰ পৰা আঁতৰি গৈছিল এতিয়া আঁতৰি গলেও সেই নামটো আমাৰ কি হয় মোবাইলত আমাৰ যেটো পোষণ ট্ৰেকাৰ যিখন ড্যাশবোৰ্ডখন আছে ড্যাশবোৰ্ড অৰ্থাৎ যেটো মডিউলটো আছে তাত কিউ থাকে কিন্তু আমাৰ ডেইলি টেকিঙৰ অপশ্যনটোৰ পৰা আঁতৰি গৈছিল কিন্তু বৰ্তমান হেতু কি কৰিছে যে আমাৰ এটেণ্ডেন্সৰ পাৰ্টত সেই নামটো থাকিব ক্লিয়াৰ বৰ্তমান আমাৰ এটেণ্ডেন্সৰ পাৰ্টত সেই নামটো আহিব কাৰণ চাওক এই যেটো অভিদূপা ৰয় বুলি নামটো আছে প্ৰথম নামটো সেই নামটো মই ডিটেইলছত দেখুৱাই দিম ইয়াতে আপোনাৰ অপ্টেড আউট এছএনপি বুলি আছে এই নামটো কিন্তু এটেণ্ডেন্সৰ পাৰ্টটোৰ আছে ঠিক আছে কিন্তু এই নামটোকে মই আপোনালোকক টেক হোম ৰেশন অবলিক এচিএমৰ ইয়াতে গৈ মই যদি 3 পৰা 6 বছৰ অপশ্যন টাচ কৰি দিওঁ ইয়াতে কিন্তু আপোনালোকে সেই নামটো কিন্তু ইয়াতে নাপাব চাওক আপোনাৰ দেখা পাইছে প্ৰথম নামটো এইটো নহয় এতে বেলেগ দিয়া আছে ক্লিয়াৰ এতিয়া চাওক সেই নামটো আমাৰ কি কাৰণে হেনেকুৱা হ'ল হেতু মই দেখুৱাইছো অলৰেডি মই কৈছিলো তথাপি মই এবাৰ দেখুৱাই দিছো যে মই এতিয়া ইয়াৰ পৰা বেক কৰি ডাইৰেক্ট হোম অপশ্যনত যাম গৈ মই বেনিফিচিয়াৰি অপশ্যন কৈছো বেনিফিচিয়াৰি অপশ্যন গৈ 3 পৰা 6 বছৰৰ যেটো মডিউলটো আছে ইয়াতে কিন্তু আমি সেই নামটো পাম ঠিক আছে এই প্ৰথম নামটো আছে হেতু এতিয়া ইয়াতে চাওক তিনটা ডট আপোনাৰ দেখা পাইছে চাগে লগত থকা তিনটাটো মই টাচ কৰিছো তিনটাটো টাচ কৰাৰ পিছত ইয়াতে আমাৰ আপডেট প্ৰফাইলত যাম আপডেট প্ৰফাইলত গৈ আপোনালোকক মই দেখুৱাম যে এই গৰাকী শিশু স্কুল গোয়িং দেখুৱা আছে ঠিক আছে অৰ্থাৎ এই গৰাকী শিশু কেন্দ্ৰলৈ নাহে তেখেতে বেলেগ স্কুললৈ যায় গতিকে ইয়াতে স্কুল গোয়িং দেখুৱা আছে আৰু স্কুল গোয়িং দেখুৱা মানে মিনিংটো এইটো বুজালে যে তেখেতৰ আমাৰ ডেইলি টেকিং ওপৰ নামৰ পৰা আঁতৰি যাব লাগে কিন্তু এইটো অলৰেডি আঁতৰি গৈছিল কিন্তু আমাৰ নতুন ভাৰ্জনটোত কি হৈছে সেই নামটো বৰ্তমান আমাৰ এটেণ্ডেন্সৰ পাৰ্টত আহিব কিন্তু যেটো আমাৰ হটকুক মিলৰ যেটো অপশ্যনটো আছে তাত কিউ নাথাকিব ক্লিয়াৰ এতিয়া চাওক ইয়াতে যেটো স্কুলৰ অপশ্যনটোত ইয়াতে আমাৰ স্কুল দেখুৱা আছে এতিয়া মই আকো এটা দেখুৱাম যে ইয়াত মই বেক কৰিছো ইয়াতে এগেইন মই তিনটা ডটত টাচ কৰিছো টাচ কৰাৰ পিছত একেবাৰে শেষৰ পিনে চাব টেক হোম ৰেশন অবলিক এচিএম যেতিয়া আমি স্কুল গোয়িং দেখুৱাম তেতিয়া আমাৰ এই অপশ্যনটোত আমাৰ কি হ'ব ইজ দা বেনিফিচিয়াৰি উইলিং টু টেক হোম ৰেশন অবলিক এচিএম নো আহে কাৰণ তেখেতে স্কুল গোয়িং মানে বেলেগ স্কুল গৈ আছে গতিকে আমাৰ কেন্দ্ৰই যেটা নাহে গতিকে আমাৰ কেন্দ্ৰৰ পৰা তেখেতে হটকুক মিলো গ্ৰহণ নকৰে গতিকে নকৰা মিনিংটো এইটো হ'ল যে ইয়াতে নো বুলি আহি গৈছে ঠিক আছে এতিয়া এটা কথাটো হ'ল কি চাওক আমাৰ আগতে এইখিনি প্ৰসেসটো আছিল এতিয়া আমাৰ কি হৈছে যে আমাৰ এটো এনে সেম থাকিব কিন্তু সেই নামটো স্কুল গোয়িং দেখুৱালেও তাত কিন্তু আপোনালোকৰ কি হ'ব যে আমাৰ যেটো ডেইলি টেকিঙৰ যেটো আমাৰ এটেণ্ডেন্সৰ পাৰ্টটো তাত কিন্তু আহিব কিন্তু এচিএমৰ পাৰ্টত নাহে ক্লিয়াৰ এতিয়া ইয়াতে এটা খুব ইম্পৰ্টেন্ট পইণ্ট এটা কি এড কৰা হৈছে যে যদি শিশুগৰাকী আপোনালোকৰ কেন্দ্ৰলৈ এগেইন আহি যায় এটা এনেকুৱা হয় যে কেতিয়াবা কিছুমান শিশু আপোনালোকৰ কেন্দ্ৰলৈ আকু আহি গৈছে স্কুলৰ গলেও আপোনালোকৰ কেন্দ্ৰলৈ এগেইন আহি যায় তেতিয়া আপোনালোকৰ কি হয় যে তেখেতৰ নামটো আপোনালোকে আনিব নোৱাৰা হৈ যায় কাৰণ কি এবাৰ আপোনালোকে স্কুল গোয়িং দেখুৱালে হেতু আৰু চেঞ্জ কৰিব নোৱাৰে বা এবাৰ যদি আপোনালোকে ইজ দা বেনিফিচিয়াৰি উইলিং টু টেক হোম ৰেশন অবলিক এচিএম যদি নো টাচ হৈ যায় তেতিয়াহলে হেতু আৰু ইয়েস কৰিব নোৱাৰে কিন্তু বৰ্তমান হেতু এটা নতুন ইয়াতে এটা আপডেট দিয়া হৈছে কি যে যদি তলৰ পিনে আহিছে কি ওয়ান্ট টু চেঞ্জ টেক হোম ৰেশন অবলিক এচিএম অপশ্যন যদি কেতিয়াবা সেই শিশুগৰাকী এগেইন আপোনালোকৰ ইয়ালৈ ঘূৰি আহে তেতিয়াহলে আপোনালোকে সেন্ড ৰিকুৱেষ্ট অপশ্যন টাচ কৰিব পাৰে বা তেখেতে যদি কেন্দ্ৰত অহা আৰম্ভ কৰে তেতিয়াহলে আপোনালোকে কি কৰিব পাৰে
এই যেটো তলত যেটো সেন্ড ৰিকুৱেষ্ট যেটো অপচনটো আছে এইটো মই এবাৰ কালাৰ দি দেখুৱাই দিছো এই অপচনটো আপোনালোকে টাচ কৰিব পাৰে আৰু এই অপচন টাচ কৰাৰ লগে লগে আমাৰ মুখ্য সেৱিকা বাইদেউসকলৰ যেটো সাপোৰ্টিভ সুপাৰভিজন এপ আছে তাত কিন্তু তাতে এটা নতুনকৈ অপচন এড কৰা হৈছে তাত তেওঁলোকৰ এইটো মানে এইখিনি পাৰ্টৰ এটা পাৰমিশনৰ কাৰণে তালৈ যাব আৰু তেওঁলোকে যেতিয়া তাৰ পৰা পাৰমিশনটো একচেপ্ট কৰিব তেতিয়া হলে আপোনালোকৰ এই নামটো কি হৈ যাব লগে লগে তেখেতৰ মানে ACM ৰ মডিউলত তাত অটোমেটিক আহি যাব ক্লিয়াৰ মানে হেতু বুজাব যে তেখেতে আমাৰ কেন্দ্ৰলৈ নতুনকৈ আহা আৰম্ভ কৰিছে আৰু গটিকে তেখেতে আমাৰ পৰা ACM টো লব ক্লিয়াৰ আৰু হেতু কাৰণে আপোনালোকে সেন্ড ৰিকুৱেষ্ট পঠাইছে যাতে তেখেতৰ নামটো যেন আমি ইয়াতে নতুনকৈ বেক কৰি আনিব পাৰো আৰু হেতু হিচাপতে মুখ্য সেৱিকা বাইদেউসকলে যেতিয়া পাৰমিশনটো একচেপ্ট কৰিব বা গ্ৰান্ট কৰিব লগে লগে সেই নামটো কি হ'ব আমাৰ এইখিনিতে নোট ঠাইত ইয়েস হ'ব এইটো 24 আৱাৰ্ছৰ ভিতৰত হয় এইটো নেক্সট দিনলৈকে হৈ যায় ইয়েস হৈ যাব আৰু লগে লগে নামটো আমাৰ যেটো ACM ৰ যেটো অপচন আছে যেটো মডিউলটো আছে তাত কি হ'ব তাত এই নামটো আহি যাব ক্লিয়াৰ এতিয়া আপোনালোকে আশা কৰো বুজি পাইছে সাগে যে অপ্ট আউট ফৰ SNP বুলি কলে কি বুজায় মানে অপ্ট আউট ফৰ SNP বুলি স্পেশালি মানে কি হয় যে যিসমূহ হিকো আপোনালোকে স্কুল গৈ দেখুৱাইছে তেওঁলোকৰ ক্ষেত্ৰত সেই নামৰ এগেইনষ্টত এই ডাটাটো লিখা পাব আপোনালোকে এই সেন্টেন্সটো লিখা পাব কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰিব তাত কিন্তু আপোনালোকে এটেন্ডেন্সটো কেতিয়াবা এনেকুৱা হয় যে কিছুমান হিকো আপোনালোকৰ কেন্দ্ৰত স্কুলতে গৈ আছে কিন্তু কেতিয়াবা আপোনালোকৰ কেন্দ্ৰলৈকে আহিব পাৰে গটে হেতু ক্ষেত্ৰত আপোনালোকে কিন্তু তাত আপোনালোকে যেটো এটেন্ডেন্সৰ পাৰ্টটো আছে সেইটো আপোনালোকে টাচ কৰিব পাৰে কাৰণ তেওঁক আমি খাদ্য দিব নোৱাৰিব কাৰণ খাদ্য তাতে তেখেতে নাই কাৰণ তেখেতে ৰেগুলাৰ নাহে আপোনালোকৰ কেন্দ্ৰলৈ গটিকে তেওঁলোকে কেৱল মাজে সময় বা কেতিয়াবা অকস্মাত আহি গল আপোনালোকৰ কেন্দ্ৰ গটিকে হেতু ক্ষেত্ৰত আপুনি এটেন্ডেন্সৰ বা তেখেতক আপোনালোকে ডিপ্ৰাইভ কৰিব নোৱাৰে এটেন্ডেন্সটো দি দিব পাৰিব কিন্তু তেখেতক আপুনি খাদ্যৰ অপচন তাত টাচ কৰিব নোৱাৰে কিন্তু যদি হিকু গৰাকী যদি ডেইলি অহা আৰম্ভ হয় আপোনালোকৰ কেন্দ্ৰ যদি দেখিছে তেখেতে স্কুলত না যায় তেওঁলোকে কেন্দ্ৰতে আহি আছে ডেইলি আহি আছে গটিকে হেতু কন্ডিশনত কিন্তু আপোনালোকে এইটো যেটো পাৰমিশন লব লাগে তে উইলিং টু টেক টেকমৰেশনৰ অপচন গৈ যেতিয়া গ্ৰান্ট পাৰমিশন সেন্ড ৰিকুৱেষ্ট পঠাই যে পাৰমিশন লৈ হেতু লৈ আপোনালোকে এগেইন তেখেতক আপোনালোকে ACM ৰ যেটো অপচন তালৈ তেখেতৰ নামটো ঘূৰাই আনিব পাৰিব ক্লিয়াৰ আশা কৰো সাগে বুজি পাইছে আপোনালোকে এই পইণ্টটো যে আমাৰ অপ্ট আউট SNP মানে অপ্ট আউট ফৰ SNP ৰ মিনিংটো কি বুজাইছে বা এইটো কি কাৰণে ইয়াতে ব্যৱহাৰ কৰা হৈছে সো মই এইখিনি কৈ ভিডিওটো এটা সমাপ্ত কৰিব ওলাইছো আশা কৰো পইণ্টটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ পইণ্টছ আৰু এই যদি ভিডিওটো আপোনালোকক ভাল লাগিছে কাইন্ডলি লাইক কৰি দিয়া যেন আৰু এইখিনি কৈ মই ভিডিওটো এটা সমাপ্ত কৰিব ওলাইছো আৰু একেবাৰে হেকত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ